অসমাপ্ত শিক্ষকৰ নিযুক্তি বাতিল কৰক। অসমাপ্ত শিক্ষকৰ নিযুক্তি বাতিল কৰক। গৱেষক ছাত্ৰৰ ভৱিষ্যত সুৰক্ষিত কৰক। আমাৰ দাবী অৱসৰী অধ্যাপকৰ নিযুক্তি বাতিল কৰক। অৱসৰী অধ্যাপকৰ নিযুক্তি বাতিল কৰক। গৱেষণ পিৰিয়ড বাতিল কৰক। অৱসৰী অধ্যাপকৰ নিযুক্তি বাতিল কৰক। হয়, আমি গুৱাহাটী বিশ্ববিদ্যালয় গৱেষক সংস্থাৰ তৰফৰ পৰা লগতে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় সমূহ গৱেষকৰ সমাজৰ ফালৰ পৰা এই যোনটো নটিফিকেশ্যন উলিয়াই দিছে, আচলতে যোনটো আদৰ্শ মহাবিদ্যালয়সমূহৰ নিযুক্তিৰ প্ৰক্ৰিয়া, সেইটো আমি পোনছাতে নস্যাৎ কৰিছোঁ। আমি এইটো কোনোপধ্যে চৰকাৰৰ এনেকুৱা হঠকাৰী সিদ্ধান্ত আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আমি মুখ্যমন্ত্ৰী মহোদয়কো এই সংক্ৰান্তত লগ পাবলৈ সক্ষম হৈছিলোঁ 11 জুলাই তাৰিখে। তেখেতে আমাক বহুখিনি কথা কৈছিলে যে কিছু সংখ্যক ক্ষেত্ৰত 2:1 ক্ষেত্ৰত 1:2 কৰিম বুলি কৈছিলে নিযুক্তিৰ ক্ষেত্ৰত। অৱসৰী শিক্ষকসকলক আমি বহুত জ্ঞান কৰোঁ, আচলতে তেওঁলোকৰ জ্ঞানৰ ওপৰত আমাৰ কোনো প্ৰশ্ন নাই বা আমি তেখেতসকলক বহুত ৰেচপেক্ট কৰোঁ। কিন্তু তেওঁলোকৰে শিষ্য আমি তেওঁলোকৰ শিক্ষা পাই এই বিশ্ববিদ্যালয়ত গৱেষণা কৰি আছোঁ। তেওঁলোকৰ ক্ষেত্ৰত আমাক ক'বলগীয়া একো নাই, কিন্তু এটা কথা আমি ক'ব লাগিব যে তেওঁলোকৰ যিটো নিযুক্তি প্ৰক্ৰিয়াৰ কথা কৈছে, সেই নিযুক্তি প্ৰক্ৰিয়া যদি হয়, তেতিয়াহ'লে আমাৰ অসমৰ নিবনুৱা সমস্যা বাঢ়ি যাব বুলি, সেই ধাৰা কেতিয়াও কমি নাযায়, এই বাঢ়ি যাব বুলি আমি শংকাত ভুগিছোঁ। আৰু নতুন প্ৰজন্মই গৱেষণাৰ প্ৰতি অকণমান ধাউতি কমি আহিব বুলি আমি ভাবিছোঁ। কাৰণ আমাৰ যিহেতু বহুখিনি গৱেষক ছাত্ৰ ছাত্ৰী বা নেট স্লেট পাছ কৰি থকা ছাত্ৰ ছাত্ৰী আছে, তাৰ পিছতো এনেকুৱা অৱসৰপ্ৰাপ্ত শিক্ষকক আচলতে নিযুক্তি দিয়াৰ কথাটো কোনো ক্ষেত্ৰতেই যুক্তিসংগত নহয়। তেওঁলোকক গেষ্ট ফেকাল্টি বা তেওঁলোকক এডভাইজাৰী কমিটি হিচাপে ৰাখক। আমি গৱেষক সকলে সেইটোৱে অনুৰোধ জনাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি অনুৰোধ জনাইছোঁ যে তেখেতসকলে যাতে তেখেতসকলৰ এই সিদ্ধান্ত বাতিল কৰে, আৰু নহ'লে আমি আজি কেইজনমান গৱেষক ছাত্ৰ বহিছোঁ, নহ'লে নেক্সট টাইমলৈকে আমি বিশেষভাৱে প্ৰতিক্ৰিয়া দেখাবলৈ চেষ্টা কৰিম। আৰু এই তেওঁলোকৰ এনেকুৱা যুক্তিসংগত নথকা কথা কিছুমানক আমি কেতিয়াও মানি নলওঁ, আৰু এয়া আমাৰ শেষ দাবী। হয়, আচলতে আমি একেবাৰে প্ৰথমত ক'বলগীয়া কথাটো হ'ল, এতিয়ালৈকে যিখন নতুন নিয়ম ওলালে, সেই অধিনিয়মখন ওলোৱাৰ আগতেই ইতিমধ্যে অসমত কেইবাখনো চৰকাৰী আদৰ্শ মহাবিদ্যালয় স্থাপিত হৈছে, আৰু তাত ইতিমধ্যে শিক্ষক নিযুক্তি হৈ তেওঁলোকে সুন্দৰভাৱে মহাবিদ্যালয়সমূহ পৰিচালনা কৰি আছে। আৰু গুৰুত্বপূৰ্ণ কথাটো যে এতিয়া যিখন নতুন চাৰ্কুলাৰ উলিয়াইছে, এই চাৰ্কুলাৰখনৰ আগতে কিন্তু এই যিসকল নতুন প্ৰত্যাশী, নতুন কেণ্ডিডেটসকলকে চাকৰিত মকৰল কৰা হ'ল। আৰু আমি ক্ষেত্ৰ অধ্যয়ন কৰি দেখিবলৈ পাইছোঁ যে সেই যিসমূহ মহাবিদ্যালয় আছে, সেই মহাবিদ্যালয়সমূহত খুব সুন্দৰভাৱে শিক্ষাদান প্ৰক্ৰিয়া চলি আছে, তাত ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু তাৰ পৰা ছাত্ৰ ছাত্ৰীসকল উপকৃত হৈছে। কিন্তু তেনে পৰিপ্ৰেক্ষিতত কোনো ধৰণৰ ক্ষেত্ৰ অধ্যয়ন নোহোৱাকৈ তেওঁলোকে ভিত্তিহীনভাৱে যি হঠকাৰী সিদ্ধান্ত লৈছে, অসমত যদি নিবনুৱা সমস্যা নোহোৱা হ'লহেঁতেন, এজনো নিবনুৱা নাই বুলি অসম চৰকাৰে, অসমৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী ডাঙৰীয়াই যদি লিখি দিব পাৰিলেহেঁতেন, তেতিয়া তেনেধৰণৰ সিদ্ধান্ত লওক, তেতিয়া আমাৰ ক'ব লগা কোনো কথা নাছিলে যে অৱসৰী শিক্ষকসকলক তেওঁলোকে নিযুক্তি দিয়ক। কিন্তু এতিয়া নিবনুৱা সমস্যাই জ্বলন্ত ৰূপ ধাৰণ কৰি থকা এনে অৱস্থাত অসম চৰকাৰে যি উচ্চ শিক্ষিতসকলৰ মূৰত মাধমাৰ সুধোৱাৰ যেনেধৰণৰ এই হঠকাৰী সিদ্ধান্ত লৈছে, আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। কাৰণ কিয়, তেওঁলোকে অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে এখন অধিনিয়ম প্ৰকাশ কৰিছিল, তাতে কৈছিল যে 50% নতুন যিখিনি আদৰ্শ মহাবিদ্যালয় শিক্ষক হ'ব, তাৰে 50% অৱসৰপ্ৰাপ্ত শিক্ষকসকলক দিয়া হ'ব আৰু 50% দিয়া হ'ব নতুনসকলক। এতিয়া তেওঁলোকে নিজৰ কথাৰ বিৰোধিতা এনেধৰণে কৰিছে, নতুনসকলক 50% দিম বুলি কৈ তেওঁলোকে কিন্তু 2জন পুৰণা অৱসৰপ্ৰাপ্ত শিক্ষকসকলক দি এজনহে মাত্ৰ নতুনসকলক মকৰল কৰিব বিচাৰিছে। এই কথাতে তেওঁলোকৰ যি চৰকাৰী নিয়মাৱলী, সেই নিয়মাৱলীক নিজে বিৰোধিতা কৰিছে। কিন্তু সেই নিয়মাৱলী বিৰোধিতা তেওঁলোকে স্ববিৰোধ নকৰিলেও কিন্তু এটা কথা সত্য যে তেওঁলোকে এনেধৰণৰ যি পদক্ষেপ, এনেধৰণৰ পদক্ষেপে আচলতে যি নতুন চিন্তা, যি নতুন চেতনা, নতুন সকলৰ চিন্তা চেতনাক বাধা দিব বিচাৰিছে, আৰু তেওঁলোকে এক ধৰণৰ নিয়ন্ত্ৰণলৈ আনিব বিচাৰিছে।